কলিয়াবৰত এখন বিদ্যালয়ত ভূত বিচাৰি এজন বেজৰ তীব্ৰ অভিযান। কলিয়াবৰৰ এখন চৰকাৰী বিদ্যালয়ত সংঘটিত হৈছে এই আজব ঘটনা। কলিয়াবৰৰ আমবাগান উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত শ্ৰেণীকোঠাত পাঠদান চলি থকা সময়তে ঢলি পৰিল 10 গৰাকীকৈ ছাত্ৰী। কোনো অলৌকিক শক্তিয়ে বুকুত হেঁচি ধৰাৰ ফলত ছাত্ৰী কেইগৰাকীয়ে চিঞৰি ঢলি পৰিছে বুলি অনুমান কৰিছে সমনীয়াসকলে। বিদ্যালয়খনৰ শিক্ষকসকলৰ তৎপৰতাত ছাত্ৰী কেইগৰাকীক প্ৰথমে আমবাগান ৰাজ্যিক চিকিৎসালয়ত চিকিৎসা কৰোৱাই পিছত জখলাবন্ধা মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কোনো লোকে বিদ্যালয়খনত কোনো অশৰীৰী প্ৰেতাত্মাৰ প্ৰৱেশ ঘটিছে বুলি সন্দেহ কৰিছে। অৱশ্যে তাৎক্ষণিকভাৱে এজন তান্ত্ৰিক আহি জৰা ফুকা কৰাত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা যায়। তান্ত্ৰিকগৰাকী মতে বিদ্যালয়খনত ভূত বা জিন আহি প্ৰৱেশ কৰিছে আৰু আজি সন্ধিয়া ভাগত এই জিন ধৰি বাহিৰ কৰিব বুলি মন্তব্য কৰিছে তান্ত্ৰিকগৰাকীয়ে। এতিয়া বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলো মহাবিমূৰত পৰিছে। সকলোৰে মুখে মুখে এটাই প্ৰশ্ন উত্থাপন হৈছে যে এয়া আচলতে কি? কোনো অলৌকিক শক্তি, ভূত প্ৰেত নে অইন কিবা? উল্লেখ্য যে বিদ্যালয়খনৰ ছাত্ৰীসকলৰ লগতে বহু সংখ্যক ছাত্ৰীও অধ্যয়ন কৰি আছে যদিও কোনো ছাত্ৰৰ লগত অৱশ্যে সংঘটিত হোৱা নাই এনে ঘটনা। প্ৰথম অৱস্থাত গৰমৰ বাবে এনে ঘটনা সংঘটিত হৈছে বুলি ৰাইজে সন্দেহ কৰিছে যদিও আজি অৱশ্যে পূৰ্বৰ তুলনাত গৰমৰ মাত্ৰা কিছু কম। উল্লেখ্য যে কেইদিনমানৰ পূৰ্বেও এই একেখন বিদ্যালয়তে কেইবাগৰাকীও ছাত্ৰী ঢলি পৰি চিকিৎসাধীন হ'বলগীয়া হৈছিল। এতিয়া প্ৰশ্ন হ'ল বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰাৰ সময়ত এই ভূত প্ৰেতৰ বিশ্বাস কিমান গ্ৰহণযোগ্য? ইয়াতে মানে হেৰি হৈছে নহয়, মানে ছয়তান বুলি কয় আৰু এই ছয়তান মানে ভূতটো ইয়াতেই আছে, মানে একো চিন্তা নাই। দৰ্জামতে বন্ধ কৰি থৈ দিয়ক, আমি মানে পূজা এটা ধৰিম। পূজাটো মানে 4টা-5টা বজাত ধৰিব লাগিব। আৰু এজন মোৰ লগত আছে, মানে সি আহি মানে দুটা একেলগত মানে মই এতিয়া মানে হেৰি চেক কৰিছোঁ, চেক কৰি মানে পাইছোঁ আৰু বস্তুটো। আপুনি কি হয়? মই বেছ হয় সন্যাসী। আপোনাৰ নাম কি? নীৰেণ বৰ্মন। ক'ৰ পৰা আহিছে? আমি লাইলুৰি হাৰিবাংগা। কি হৈছে মানে ইয়াত ইমান মানুহ গোট খাইছে দেখা গৈছে? ইয়াত মানে হেৰি মই খবৰটো পাইছোঁ ইয়াত আহি কেনে যে ল'ৰা ছোৱালী এনেকৈ হৈ আছে, সেইকাৰণে মানে মই খবৰটো পাই মই ইয়াতে আহিছোঁ। আপুনি কি পাইছে মানে বিচাৰি? এতিয়া মানে পাইছোঁ মানে এইটো হেৰি বুলি কয়, ছয়তান বুলি কয়। এইটো কেনেকৈ দূৰ হ'ব? এতিয়া মানে আমাৰ পূজা পালি কৰিব লাগিব, তাৰপিছত সেই দূৰ হ'ব। এতিয়া যে পূজা পালি নকৰিলে মানে সি নাযায় ইয়াতে। আৰু দেখা পাব সন্ধিয়া সময়ত আপোনালোকে সবে কথা পাতিব পাৰিব। ছাত্ৰী দেখা গৈছে, কি ছাত্ৰী কি হৈছে মানে? ছাত্ৰী মানে হেৰি মানে সি যেতিয়া ইয়াত আহিব তেতিয়া মানে সেই গাঁৱৰ হাৱাটো লাগি গ'লে সি মানে অৱজ হৈ যাব। এইটো কি ল'ৰাৰ গাত নাই ছোৱালী গাত লাগিছে? এইটো ছোৱালী গাত লাগিছে, এইটো ল'ৰাৰ গাত নালাগে, এইটো ছোৱালী গাত লাগিব। এইটো কি কয় মানে? এইটো মানে হেৰি বুলি কয়, মানে এইটো মানে হেৰি পৰিব নেকি? নাই এইটো জিন বুলি কয়। জিন মানে এটা আছে ল'ৰা জিন, এটা আছে মানে এই ছোৱালী জিন। মানে এইটো ল'ৰা জিনটো, ছোৱালী জিনটো। এইটো মানে ছোৱালী মানুহক এটেক কৰে না ল'ৰা মানুহক? এইটো ছোৱালীক মানে। এতিয়া কেনেকৈ দূৰ কৰিব পৰা যায় কেনেকৈ? এইটো পাম এতিয়া মানে সন্ধিয়া সময়ত মানে আমি পূজা পালি কৰিম, তেতিয়া মানে দূৰ কৰিম। 28 হৈছিল। 28 তাৰিখে কি হ'ল, ছোৱালীবিলাক ক্লাছ যেতিয়া আৰম্ভ হৈছে, আৰম্ভ হৈ খোৱাৰ লগে লগে অকণ পিছত আৰু চিঞৰি আছে, পেটৰ বিষ বুলি কয়। লগে লগে হস্পিটেলত পঠিওৱা হৈছে। হস্পিটেলৰ পৰা সিহঁতে ট্ৰিটমেণ্ট কৰি পিছত ইয়াত কেইজনী ইয়াতো জখলাবন্ধাতো পঠিওৱা হৈছে। কেইজন আছিলে? সিদিনাখনতো 6জনী ইয়াত। আজি কেইগৰাকী ছাত্ৰী? আজিতো 10-12 কিমান হ'ব। আপুনি স্কুলখনৰ নাম কি? আমবাগান গাৰ্লছ হাই স্কুল। এই যে বৰ্তমানলৈকে আমবাগান গাৰ্লছ হাই স্কুলৰ পৰা আপোনাৰ 3বাৰ আহিলে তেওঁলোকৰ ষ্টুডেণ্ট। যোৱা সপ্তাহ আজি ঘৰে 3বাৰ হৈছে। একেটা চিটুৱেশ্যন লৈ চববিলাক ল'ৰা ছোৱালী চিঞৰ বাখৰ কৰি আমাৰ ডাক্তৰে এক্সামিনেশ্যন কৰাৰ পিছত তেওঁলোকক হিষ্ট্ৰী বুলি আউট কৰিছে, কিন্তু ষ্টিল কনফাৰ্ম নোহোৱালৈকে আমি তেওঁলোকক পেচেণ্টখিনিক ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট দিয়াৰ পিছত আমি তেজপুৰ মেডিকেল কলেজলৈ ৰেফাৰ কৰিবলৈ ব্যৱস্থা কৰিছোঁ। খালি আমাৰ ইয়াত এটা অসুবিধা হৈছে কি, স্কুলৰ পৰা অতখিনি ষ্টুডেণ্ট আহিছে যদিও তেওঁলোকৰ স্কুলৰ পৰা কোনো ধৰণৰ টিচাৰ বা কোনো ধৰণৰ গাৰ্জেন এতিয়ালৈকে কোনো অহা নাই। নহাৰ কাৰণে পেচেণ্টখিনি আমি ৰেফাৰ কৰিবলৈ অসুবিধা হৈছে। তো মই আশা কৰোঁ যে যোনখন স্কুলৰ পৰা এনেধৰণৰ ষ্টুডেণ্ট মাছ
মানে এমাউণ্টত গুচি আহে তেতিয়াহ'লে তেওঁলোকৰ স্কুলৰ বা প্ৰিন্সিপালেই হওক বা কাৰোবাৰ এজন ৰেছপঞ্চিবল টিচাৰক এজ গাৰ্জেন পঠাই দিব লাগে চ' ডেট উই কেন মেনেজ দ্য পেচেণ্ট অৰ উই কেন আণ্ডাৰষ্টেণ্ড দ্য চিটুৱেশ্যন হোৱাট ৱাজ গয়িং অন ইন দ্য স্কুল। বাৰে বাৰে যদি ঘটনাটো ঘটি আছে এখন স্কুলতে তো কি হৈছে আমি জানিব বিচাৰিছোঁ, সেইকাৰণে আমি আচলতে গাৰ্জেন বিচাৰিছোঁ। গাৰ্জেন স্কুলৰ টিচাৰে স্কুলৰ গাৰ্জেন, গতিকে তেওঁলোক অহা নাই কাৰণে আমি যথেষ্ট অসুবিধাৰ অনুভৱ কৰিছোঁ আৰু এই বিষয়ে অলৰেডি মই আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰক জনাইছোঁ। তেওঁলোকে এটা মেজিষ্ট্ৰেট পঠাইছে, খুব সম্ভৱ আমবাগান স্কুলত DIO পঠাব, তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিবলৈ আমাক জনাব। কিন্তু আমি সদ্যহতে সেইখিনিতকৈ আগতে গাৰ্জেন বিচাৰিছোঁ, এজন আইডাৰ টিচাৰ হওক বা স্কুলৰ প্ৰিন্সিপাল হওক বা প্ৰত্যেকটো পেচেণ্ট। আজি এতিয়ালৈকে 9 গৰাকী আহিছে। পিৰিয়ড চলি আছিল, এতিয়া ফাৰ্ষ্ট পিৰিয়ড ইংলিছ ক্লাছটো হৈ আছিল ক্লাছ 10ত। 10ত প্ৰথমতে এজনী ছোৱালী প্ৰথমতে বোলে চিঞৰি উঠিলে ইংলিছ ক্লাছৰ সময়তে। সিহঁতৰ এনেকুৱা লাগে কিবা বুকুটো জাম হৈ আহে, মূৰটো অলপ ঘূৰাই, তেনেকুৱা কণ্ডিশ্যন হয়। প্ৰথম এজনৰ হ'ল, এজন হোৱাৰ পিছত বাকী আৰু 4-5জনৰ হৈ গ'ল। লগৰ ক্লাছটো 9B ছেকশ্যন, অলপ পিছতে তাৰপৰা 2-3জনৰ তেনেকুৱা হৈ গ'ল। তাৰপিছত আমি এই ষ্টুডেণ্টখিনি ইয়াৰ পৰা আমবাগান হস্পিটেলত পঠাই দিলোঁ, তাৰপৰা সম্ভৱ জখলাবন্ধা হস্পিটেলত ৰেফাৰ কৰিছে। কোন ক্লাছৰ আছিলে গোটেই? মেক্সিমাম ষ্টুডেণ্ট ক্লাছ 10ৰ। আগতো এই ঘটনাটো হৈছিলে, যোৱা 28 তাৰিখে হৈছিলে। যোৱা 28 তাৰিখে ফাৰ্ষ্ট পিৰিয়ডত মই ছায়েন্স ক্লাছ কৰি আছিলোঁ। তেতিয়া 9:30মান বাজিছে। সেই 9:30 বজাতে প্ৰথমতে দেখিলোঁ এজনী ছোৱালী তেনেকুৱা অলপ মূৰ ঘূৰাই পৰি যাবলৈ বিচাৰিছে। পিছত লগে লগে মোৰ গাড়ীখন আছিল, মোৰ গাড়ীতে মই উঠাই ল'লোঁ, উঠাই লৈ আমাৰ হস্পিটেলত লৈ গ'লোঁ। অলপ পিছতে লগে লগে আৰু একজনী ছোৱালী হৈছে 28 তাৰিখে। তাৰপিছত মই সেইজনী 2জনী মই আমবাগান হস্পিটেলত লৈ গ'লোঁ। তাৰপৰা আৰু অলপ পিছত আৰু 2জনী গৈছে। গতিকে মোৰ 3জনী ছাত্ৰী, 2জনী এম্বুলেঞ্চত গৈছে আৰু এজনী ছাত্ৰী মোৰ গাড়ীত মই একেবাৰে জখলাবন্ধা হস্পিটেলত লৈ গ'লোঁ। জখলাবন্ধা হস্পিটেলত অলপ সময় ৰাখি 1-1.5 ঘণ্টা ৰাখিছে, অলপ ট্ৰিটমেণ্ট কৰিছে। তাৰপৰা আকৌ তেজপুৰ মেডিকেল কলেজত ৰেফাৰ কৰিলে। তেতিয়া তেজপুৰ মেডিকেল কলেজত তাত কিন্তু আধা ঘণ্টা 1 ঘণ্টা থকাৰ পিছত গোটেই ষ্টুডেণ্টখিনি ভাল হৈ গ'ল, ধুনীয়াকৈ ঘৰত ঘূৰি আহিলে। মানে কি কাৰণে হৈছে লাগিছে? সেইটো এতিয়া কেইহৰ কাৰণে হৈছে এইটোতো ক'ব নোৱাৰোঁ। মানে মাজতে হৈছিল, তেতিয়া হৈছিল নেকি? মাজতে নাই হোৱা, আজিহে হৈছে। আগতে হোৱা নাছিল ন? হা? আগতে হোৱা নাই নহয় এনেকুৱা? আগতে নাই হোৱা, তেতিয়াহে হৈছে, আজিহে হৈছে। এইবাৰ স্কুলখনৰ নাম কি আছিলে? সেইকাৰণে আমবাগান গাৰ্লছ। আমাৰ গাৰ্লছৰ ন? মাথা ঘূৰাই পড়ছে বলে সেরি কোনটা স্কুলে গার্লস গার্লস নাইন ক্লাস কি হয়েছে বলে কম পান আপনারা? হ্যাঁ কি হয়েছে বলে কম পান? মাথা ঘুরাইছে করছে মাথা ঘুরাইছে। আর কে আইছে স্কুল থেকে? স্কুলে তো বাইরে আইছে বুলি কৈছে কাক কোনবা তাক মানে যাৰ হৈছে আৰু এজনীৰে হৈছে। গোটেই কেইজনী এজনী হোৱাৰ লগত আৰু এজনী হোৱাৰ লগত আৰু এজনী হৈ আছে এনেকুৱা কি মূৰ ঘূৰাই পৰি যায়। আজি 3 দিন আগত যাৰ হৈছিলে তাৰ পিছত যে আহিছিলে সেইদিনাখন আহা কিজনী আজিও আহিছে নে? আহিছে 2-3জনী আহিছে ভাল হোৱাৰ পিছত কি বুলি কয় তোমালোকক? ভাল হোৱা নাই নহয় কৈ এটা কথা কৈ আছে যে মোক লৈ যাব কোনে, মই যামগৈ ইয়াত যামগৈ। প্ৰিন্সিপাল ছাৰে গম নাপায়, টিচাৰে গম নাপায়। পাইছে হোৱাৰ পিছত ছাৰে কি বুলি কয়? কৈছিলে বোলে হস্পিটেলত লৈ যাব বুলি কৈছে। তো নিয়া নাই কিয়? মানে এটাৰ পিছত এটাকে এনেকৈ হৈ আছে। আজি কেইজনী নিছে? আজি ধৰক ক্লাছ 10ত এতিয়া টোটেল হিচাপটো পোৱা নাই, 8জনীমান ইয়াত আছে। 9জন আছে। 9জন না 9জন আছে। এনেকুৱা এতিয়া ক'ত নিছে? ক'ৰবাত লৈ গৈছে? প্ৰথমটো আমবাগান CHC আছে যে তাত নাই, এতিয়া ইয়াৰ পৰা যে লৈ গৈছে ক'লৈ লৈ গৈছে? এতিয়া ক'লৈ নিছে? মেডাম এতিয়া ক'লৈ নিছে? ক'ত দিছে? তেজপুৰ মেডিকেল। ক'ত ৰেফাৰ দিলে? তেজপুৰ মেডিকেল কলেজ। TMC আপুনি প্ৰধান এনেকুৱাতে হেৰি কৰিলে হস্পিটেললৈ পঠিওৱা হ'ল। হস্পিটেলৰ পৰা জখলাবন্ধাত লৈ অহা হৈছে। ইয়াৰ পৰা আকৌ টুকুটিলৈ কেইজনী ছোৱালী অসুস্থ হৈছে? 28 তাৰিখে 6-7জনী আজিতো 7-8জনীমান হৈছে। আমি ইয়াততো তথ্য পাইছোঁ 11জনী। ইয়াত টনা হ'ল ইয়াত 11জনী আনিছে। আপোনালোকৰ স্কুলৰ প্ৰধান শিক্ষকগৰাকী কোনো ধৰণৰ একেলগে ইয়াত আহি পোৱা নাই, তেতিয়াহ'লে আপুনিয়ে নাজানে যে কেইগৰাকী ছোৱালী অসুস্থ হৈছে। এই স্কুলৰ কৰ্তৃপক্ষই কিয় আপোনালোকে গুৰুত্ব দিয়া নাই কথাটো? 11গৰাকী অসুস্থ হৈছে, ইয়ালৈ আনিছে, আপুনি কৈছে 6-7গৰাকী, এতিয়ালৈকে আপোনালোকৰ তথ্যই নাই। যোৱা 28 তাৰিখে হাত ঘূৰাই গৈছে। আজিতো 11গৰাকী হ'ল ন? আজিতো ধৰক এইটো হুলস্থুল হেৰি হৈ গ'ল, হুলস্থুল কৰিব হৈ গ'ল। লগে লগে হেৰি টেম্পু মাতি পেলাই আমবাগান হস্পিটেলত পঠিওৱা হ'ল। পঠিওৱাৰ পিছত তাত আহিছোঁ। তাৰ পৰা মই ইয়াত গুচি আহিলোঁ। এতিয়া ক'লৈ লৈ গৈছে?
এতিয়া জখলাবন্ধাৰ পৰা টুমুকিত যাব তেজপুৰ আপুনি কি হয় স্কুলত মই কম্পিউটাৰ টিচাৰ ICT ইনষ্ট্ৰাক্টৰ কলিয়াবৰৰ পৰা মুনিলাল গুপ্তা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।